এই দিৱস সমগ্ৰ ভাৰতবৰ্ষতে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে অত্যন্ত শ্ৰদ্ধাৰে উদযাপন কৰিছে। আমি সেই দিনটোৰ কথা পাহৰিব নোৱাৰো। 14 আগষ্ট আজিৰ দিনটোতেই আমাৰ যিসকল ধৰ্মীয় সংখ্যালঘু হিন্দু সম্প্ৰদায় ব্যক্তি পাকিস্তানৰ পৰা দেশলৈ আমাক ঘূৰাই পঠাইছিল, সেই সময়ত যিমান অত্যাচাৰ কৰিলে পাকিস্তানীসকলে সেই কথা ভাৰতবৰ্ষৰ কোনো লোকে পাহৰিব নোৱাৰে। বিশেষকৈ ইমান ডাঙৰ দুৰ্যোগ এটা হৈ গ'ল, নাৰীৰ ওপৰত অত্যাচাৰ কৰা হ'ল, যুৱক যুৱতী সকলোৰ ওপৰত অত্যাচাৰ কৰা হ'ল, লক্ষ লক্ষজনে অত্যাচাৰৰ বলি হ'ল। তৎসত্বেও ভাৰতীয় জাতীয় কংগ্ৰেছৰ পণ্ডিত জৱাহৰলাল নেহৰু আৰু মুছলিম লীগৰ জিন্নাই এষাৰ মাত নামাতিলে, মানৱতাৰ হকেও মাত নামাতিলে। গতিকে সেই ঘৃণনীয় তেখেতসকলৰ যিটো ভূমিকা, এইটো পাহৰি যোৱা উচিত নহয়। বৰ্তমান ভাৰতবৰ্ষৰ জনতা, উঠি অহা প্ৰজন্মই সেই কথা মনত ৰাখিব লাগিব। আৰু যিখন ভাৰতবৰ্ষ আজিৰ তাৰিখত আমি পাইছোঁ, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি এখন ভাৰতবৰ্ষই বিশ্বৰ অন্যতম শক্তিশালী ৰাষ্ট্ৰ হিচাপে ইতিমধ্যে স্বীকৃতিপ্ৰাপ্ত হৈছে। আৰু ইতিমধ্যে পৃথিৱীৰ বুকুত তৃতীয় বৃহৎ অৰ্থনীতি হিচাপে ভাৰতবৰ্ষই নিজৰ পৰিচয় দাঙি ধৰিবলৈ ক্ষিপ্ৰতাৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আগবাঢ়ি গৈছে। আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণ কৰাৰ কামত সকলো ভাৰতীয়ই সংকল্পবদ্ধ হৈছে। গতিকে এইখন ভাৰতবৰ্ষৰ বৰ্তমান যিটো আমাৰ অৱস্থা, এই অৱস্থাটো কেৱল ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্ব চলা NDA চৰকাৰৰ সঠিক আৰু সুযোগ্য নেতৃত্ব দিয়াৰ বাবে মোদী ডাঙৰীয়াই আজি ভাৰতবৰ্ষক যোৱা 11 বছৰৰ ভিতৰতে যিটো পৰিৱৰ্তন দিলে, তাৰ ফলশ্ৰুতিত আজি প্ৰতিজন ভাৰতীয় আত্মবিশ্বাসী হৈছে। আৰু আমি কেতিয়াও আমাৰ সেই দিনটোৰ কথা পাহৰা উচিত নহয়। কাৰণ আজি যদি যিখন স্বাধীন ভাৰতবৰ্ষ আমি পাইছোঁ, ইয়াৰ অন্তৰালত সেইসকল আমাৰ হিন্দু ভাতৃ ভগ্নীৰ বহুত তেখেতসকলৰ অৱদান আছে, তেখেতসকলৰ কষ্ট আছে, ত্যাগ আছে। গতিকে সেইকাৰণে আজি সেই স্মৃতি সজীৱ কৰি ৰাখিবৰ বাবে সমগ্ৰ ভাৰতবৰ্ষত এই বিভাজন বিভীষিকাই স্মৃতি দিৱস পালন কৰা হৈছে।